আজি আমাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছেই আৰু খন্তেক সময়ৰ পিছতে আমাৰ সম্পূৰ্ণ হৈ উঠিব আৰু অহাকালি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেত আহি আমাৰ ইয়াত পদাৰ্পণ কৰিবহি আৰু তেখেতক আদৰিবলৈ আমি সকলো ওলোৱা মালৰে আমি প্ৰস্তুতি চলাই আছোঁ আৰু আমি অতি আনন্দিত তেখেত আমাৰ মাজত আহি নতুন বছৰ এই শুভক্ষণত আহি তেখেত আমাৰ মাজত উপস্থিত হ'বহি। গতিকে তেখেতক আদৰিবৰ কাৰণে আমি সকলো ইয়াত মাননীয় বিধায়ক মহোদয় লগতে আমাৰ সকলো কাৰ্যকৰ্তাৰ লগত বিভাগীয় বিষয়াসকল অহৰ্নিশে ইয়াত কাম কৰি আছে আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ। ইমান তেখেতসকলৰ এই যি কঠোৰ পৰিশ্ৰমৰ ফলত আজি আমাৰ এই অনুষ্ঠান সফল হ'বলৈ গৈ আছে আৰু সকলো ইয়াৰ যিসকল হিতাধিকাৰী আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে সঠিক সময়ত যি সময়ত তেখেতসকলক বান্ধি দিয়া হৈছে সেই সময়ত আহি তেখেতসকলে এই মঞ্চত উপবিষ্ট হৈ নিজৰ নিজৰ আসনসমূহ শৃংখলাবদ্ধভাৱে গ্ৰহণ কৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি পোৱাৰ আগতেই ইয়াত যাতে সকলো আহি উপস্থিত হয় তাৰ বাবে মই আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ।